এই পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি আৰু প্ৰাকৃতিক দুৰ্যোগ আৰম্ভ হৈছে। এই দুৰ্যোগৰ ওপৰত নিৰ্ভৰ কৰি চেঙা ৰাজহ চক্ৰৰ বিষয়া মহোদয়ৰ নিৰ্দেশ মৰ্মে মই ফছৰুদ্দিন আহমেদ চেঙা ৰাজহ চক্ৰৰ ICSK আৰু লাটমণ্ডল হয় আৰু ৰাজহ চক্ৰৰ অন্তৰ্গত গুমা, ফুলবাৰী, বালাপাৰা, চন্দনপুৰ আৰু হেপচা এইকেইখন গাঁও মই পৰিদৰ্শন কৰোঁ আৰু তাৰে যিখিনি মানুহ উঠাব লগা আছিল, বানপানীত আবদ্ধ হৈ আছিল, সেই মানুহ আৰু গৰু ছাগলী আমি উদ্ধাৰ কৰি স্থায়ী কেম্পত আমি জাগাত ঠাই দিছোঁ তেওঁলোকক।